নমস্কাৰ ফ্ৰেণ্ডছ, আজি আপোনালোকক মনোৰঞ্জন দিবলৈ আনিছোঁ বিপুল খাটনিয়াৰৰ চুলিবোৰ খুৰাই লওঁ। এটা সুন্দৰ গল্প। এই সুন্দৰ গল্পটিলৈ বিজু আপোনালোকৰ সন্মুখত, আৰু এই বিজু ব্লগলৈ সকলোকে জনাইছোঁ আন্তৰিক স্বাগতম। ফ্ৰেণ্ডছ, চুলিবোৰ খুৰাই লওঁ। বলক আমি ভিডিঅ'টো স্কিপ নকৰাকৈ চুলিবোৰ খুৰাই লওঁ, ভিতৰলৈ সোমাই যাওঁ। চুলিবোৰ খুৰাই লওঁ, বিপুল খাটনিয়াৰ। এক মানুহজনী এইমাত্ৰ ঘূৰি আহিল কৰবাৰ পৰা। চিহ, কেনে কুৎসিত! বিতৃষ্ণাত মন প্ৰাণ কোঁচ খাই পৰিল। এইজনী মানুহৰ লগতেই জীৱনৰ 10টা বছৰ সি কেনেকৈ যে অতিবাহিত নকৰিলে। এটা দিন এৰা কম দীঘলীয়া নহয় 10টা বছৰ। যোৱা ছমাহে মানসিকভাৱেতো বাদেই, দৈহিকভাৱেও এই মানুহজনীৰ সংগ এৰাই ফুৰিছে গৌতমে। নাই, এতিয়া আৰু কোনো ধৰণৰ আৱেগিক সম্পৰ্ক নাই তাইৰ লগত। সি আৰু তাই যেন একেখন চিৰিয়াখানাতে ওচৰা ওচৰিকৈ থকা দুটা ভিন্ন প্ৰজাতিৰ প্ৰাণী। তথাপি তাই যেতিয়া দৰজা ঠেলি ভিতৰলৈ সোমাল আৰু পৰিহিত মুগাৰ মেখেলাখনৰ পৰিচিত খচমচনি তাৰ কাণত পৰিল, সি পৰ্দাৰ ফাঁকেৰে সেইফালে চালে। হয়, তাই মুগাৰ কাপোৰযোৰেই পিন্ধিছে। এই কাপোৰযোৰো এসময়ত সি বৰ পচন্দ কৰিছিল। মেখেলাৰ ফুলবোৰৰ ৰঙৰ লগত মিলাই পাতল ৰঙা ব্লাউজ আৰু সেই অনুসৰি ওঠত সানিছে সস্তীয়া ৰং। এই ওঠতে ৰং সনাটো, এইটোৱেই তাইৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা। নাই, এইটো এৰিব নোৱাৰে তাই। বিয়াৰ আগতে ঠিক সিহঁতৰ মিলা মিছাবিলাক সঘন হৈ উঠাৰ আগতেই তাক তাইৰ এই দুৰ্বলতাৰ কথা কৈছিল। মানুহৰো যে একোটা দুৰ্বলতা থাকে, কথাটো শুনি হাঁহি হাঁহি সি উশাহ নোপোৱা হৈ উঠিছিল। সেয়া তাই গা ধোৱা ঘৰৰ পৰা ওলাই আহিছে, এইফালে আহিছে। পৰ্দাখন ঠেলি তাই যিকোনো মুহূৰ্ততে এতিয়া তাৰ ওচৰ পাবহি পাৰে। নাই, চাব নোৱাৰে এই মুখখন। সি চকুহাল মুদি ধৰিলে। চাহ খাবা নেকি? ভিতৰলৈ সোমাই অহা নাই, দুৱাৰৰ সিপাৰে ৰৈ আছে তাই। পৰ্দাৰ তলেৰে ভৰিৰ আঙুলিকেইটাৰ ওপৰত চকু পৰিল গৌতমৰ। বিয়াৰ পিছত বহু দিনলৈকে এই আঙুলিকেইটাকে চাই চাই কিমান সময় যে অতিবাহিত নকৰিছিল সি। ইমান সুন্দৰ ভৰিৰ আঙুলি। চাহ একাপ খাবা? তাই আকৌ সুধিলে। নাই, সময় নাই। সি ঘপহকৈ বহাৰ পৰা উঠিল। এৰা, আজি বহুত কাম আছে তাৰ। যাব লাগিব কাৰ্যবাহী অভিযন্তা হীৰা দত্তৰ ঘৰলৈ। কিন্তু তাৰ আগতেই সি যাব তাৰ একালৰ বন্ধু গুণসিন্ধু হাজৰিকাক লগ ধৰিবলৈ। আচলতে গুণসিন্ধুৰ কথাটো সি পাহৰিয়েই পেলাইছিল। সেই গুণসিন্ধু, যাক সি এসময়ত সহায় কৰিছিল 5,000 টকাৰে। 5,000 টকা আজিৰ হিচাপত হয়তো বৰ বেছি টকা নহয়, কিন্তু যি সময়ত যি পৰিস্থিতিত গুণসিন্ধুক এই টকা দিছিল, সেইবোৰ দিশ বিবেচনা কৰিলে এই টকাৰ মূল্য 10 গুণ, 100 গুণ বা তাতোকৈও বেছি হ'ব পাৰে। গুণসিন্ধুৱে পৰিবহণ ব্যৱসায়ত হাত দিছে। এই ব্যৱসায়ত নতুন হ'লেও ইতিমধ্যেই আন বহু কাৰোবাৰৰ মাজেৰে সি পুৰণি চহৰখনৰ মাজত এজন আগশাৰীৰ ব্যৱসায়ীত পৰিণত হৈছে। গৌতমে শুনিছে গুণসিন্ধু এতিয়া সেই চহৰৰ বিহুতলী, দুৰ্গা পূজা, উন্নয়ন সমিতি সকলোৰে হয় উপদেষ্টা, নহয় অন্য কোনো উল্লেখযোগ্য বিষয়ববীয়া। মুঠতে ধন মান যশস্যাৰে তেওঁ এতিয়া উল্লেখযোগ্য নাগৰিক। কিন্তু সেই বিশেষ কথাটো তেওঁৰ মনত আছেতো। যিবিলাক মানুহে হঠাৎ ওপৰলৈ উঠে, সেইবিলাকে হেনো এৰি থৈ অহা প্ৰতিটো পদক্ষেপকে পাহৰি পেলায়। গৌতমে ভাবিলে, নাই, গুণসিন্ধুৱে তাৰ সেই সহায়ৰ কথা নিশ্চয় পাহৰিব নোৱাৰে। তাৰোপৰি দিন ভাল হ'লেই সেই টকা সুতে মূলে ঘূৰাই দিয়া হ'ব বুলি তেওঁ সেই সময়ত অংগীকাৰো কৰিছিল। কৰবীয়ে অৰ্থাৎ তাৰ মানুহজনীয়ে চাহ একাপ কৰি টেবুলৰ কাষত বহিছিল। আৰ চকুৰে চালে গৌতমে। মূৰত এখন ৰেচমী ফুলামে বনেট বান্ধি লৈছে। পিন্ধিছে এটা জলহু হাউচ কোট। কেনে কুৎসিত দেখা গৈছে তাইক। কোনে ক'ব এইজনীয়েই সেইজনী মানুহ
যাক নিজৰ জীৱনৰ লগৰী কৰিবৰ বাবে এক প্ৰকাৰ প্ৰতিযোগিতাত নামিছিল গৌতম ডেকা নিজৰ ব্যৱসায় বাণিজ্যৰ কথাও পাহৰি পেলাইছিল কলৈ যোৱা সেইয়া দিলে নহয় টেপেককৈ মাতটো তাই পিছফালৰ পৰা মাতা মানেই সকলো শেষ প্ৰমাণ আছে তাৰ হাতত দেখ প্ৰমাণ যোৱা কলৈ কিয় কাৰোবাক কৈহে ঘৰৰ পৰা ওলাব লাগিব নেকি গেজগেজাই উঠিল গৌতমে শিয়ালনাৰ পৰা লৈ মটিয়া ৰঙৰ কোটটো পিন্ধিলে মাফলাৰখন ক'ত সৌখন সেউজীয়াৰ মাজে মাজে ৰঙা আঁচু ফুল থকা মাফলাৰখন ডিঙিত মেৰিয়াই ল'লে গৌতমে এইখন মাফলাৰৰো এটা ধুনীয়া স্মৃতি আছে মনটো পাতল লাগিল গৌতমৰ মোৰ বাবে কেইটামান মনিচাল আনিবা মানুহজনীয়ে চাহ খাই আছিল মাতত কোনো উৎসাহ নাই আৱেগ নাই আজিকালি তাই যন্ত্ৰৰ দৰে কথা কয় কেইটামান মনিচাল আনিবা কাউৰীৰ মৌৰা সজাৰ চখ থুই বাছৰ পৰা নামিয়েই সি ৰিক্সাত উঠিল এৰা আজি সি ৰিক্সাৰেই এই চোৱা পথ যাব যাওক কি আছে যাওক 1 টকাৰ ঠাইত 5 টকা যাব আজিৰ দিনত 5টা টকানো কি ব্যৱসায়ী যেতিয়া তুংগত আছিল ৰাস্তাৰ ভিক্ষাৰীকো হুজুৰ মাইবা বোলাৰ লগে লগে সি কমেও 5টা টকা দলিয়াই দিছিল এবটল ঠাণ্ডা পানীৰ দামেই দেখোন 5 টকা 5 টকাতনো আৰু পায় কি খুব বেছি 100 গ্ৰাম মনিচালৰ গুটি হাকো মনিচালৰ গুটি চি থুই ৰিক্সাখন ৰখালে গৌতমে 5ডাল চিগাৰেট কিনিলে এডাল জ্বলালে তাৰপিছত ৰিক্সাৱালাটো ক'লে বল চিধা চিগাৰেটৰ ছাই অকণ উৰি তাৰ গাৰ ফালে আহিছিল মাফলাৰখন জোকাৰি দিলে গৌতমে ঠিক আছে আজি কাম হ'বই অন্ধবিশ্বাস নাই নহয় এইটো তাৰ বিশ্বাস এই মাফলাৰখন ডিঙিত বান্ধি যিদিনাই ওলাইছে সেইদিনাই তাৰ সিদ্ধি লাভ হৈছে পানী যোগান বিভাগৰ ডাঙৰ ঠিকাটো পোৱাৰ দিনাও এইখন মাফলাৰকে ডিঙিত মেৰিয়াই আছিল গৌতমে কামটোৰ বাবে 250 বনোৱা যোগাৰ হোৱাৰ দিনাও আছিল কিন্তু যিদিনা কামটো আৰম্ভ কৰা হ'ল শুভাৰম্ভৰ দিনা পূজাৰ সময়ত ক'ত জানো এৰি পেলাই আহিল মাফলাৰখন বনোৱাৰ চিঞৰ বাখৰ ইঞ্জিনিয়াৰ মহৰীৰ অহেতুক ব্যস্ততা মাহ প্ৰসাদ মিঠাই পাৰ্টিৰ ব্যস্ততাত সি পাহৰি পেলাইছিল তাৰ জীৱনৰ আচৰিত আশীৰ্বাদ এই মাফলাৰখনৰ কথা পূজাৰীয়ে মন্ত্ৰপাঠ কৰি নাৰিকল ভাঙিলে দিন দুপৰতে গগৈ ইঞ্জিনিয়াৰে বটল গিলাচ উলিয়াই ল'লে ছাৰ্ভেয়ৰ খুটাৰ চিনে চিনে দীঘলী পানী যোগান আঁচনিৰ খাৱৈ আগবাঢ়ি গ'ল কিন্তু শেষত চব বন্ধ হৈ গ'ল থকা ঘৰটোৰো এফাল বেচা গ'ল খেলি মেলি যত চব আজি এতিয়া এই মুহূৰ্তত ৰিক্সাৰে গৈ থাকোঁতে ইমানবোৰ কথা খেলি মেলি চিন্তাৰ মাজতো তাৰ মনত পৰিল সেই মৰম লগা ছোৱালীজনীলৈ তাই নিজ হাতে বৈ দিছিল এই মাফলাৰখন সি তেতিয়া প্ৰথম ব্যৱসায়ত নামিছে কেঁচা আশা পৰিপূৰ্ণ উদ্যম চি আঙুলি পুৰা চিগাৰেটৰ টুকুৰাটো দূৰলৈ দলিয়াই দিলে গৌতমে 2 বিয়াৰ পিছত এবাৰ দুবাৰ কেইবাবাৰো তাই অৰ্থাৎ কৰবীয়ে তাৰ পত্নী কৰবীয়ে তাক জোকাই চাইছিল সি কিন্তু হা না একোকে কোৱা নাছিল মাতিলেইটো বিপদ মাইকী মানুহৰ মন কেনেবাকৈ যদি তাইৰ নামটো উফৰি তাৰ ওঠলৈ আহিল হৈছে আৰু দেলে সেই অনা শেৱালি কোন এজনী তোমাৰ দৰে সাধাৰণ ছোৱালী ক'ত লগ পাইছিলা একেলগে পঢ়িছিলা হে হৰি দেখাত কেনে কলিনে বগী কি পিন্ধে হাঁহে নে কান্দে নে যাব ক'ত বাবু গৈ থাক চিধা আৰু এডাল চিগাৰেট জ্বলাই ল'লে গৌতমে ইয়াৰ পৰা ঠিক ৰিক্সাৰ ওপৰৰ পৰা স্পষ্টকৈ চকুত পৰে দূৰৰ পানী যোগান বিভাগৰ ওখ কাৰ্যালয় ভৱনটো পাতল হালধীয়া ৰং সন্মুখত এশাৰী খাচিয়া সৰল কোনোবা আনি ৰুইছিলহি এই আপতীয়া গছবোৰ দূৰৰ পৰা সুন্দৰ সেউজীয়া চুই চালে খিচখিচিয়া কাঁইট এই কাঁইটেই ডুবালে তাক
যেতিয়া হাতত টকা আছিল, ব্যৱসায় ৰমৰমী আছিল, তেতিয়া বন্ধু বান্ধৱ হিতাকাংক্ষীৰ হিত উপদেশ দিওঁতাৰ অভাৱ নাছিল। দীঘলী পানী যোগান আঁচনিৰ কামটো বৰ সহজতে পাইছিল সি। কিন্তু তাৰ কপাল আছিল বেয়া। এই কামটোৱেই তাক অৱশেষত সৰ্বশ্ৰান্ত কৰি পেলালে। ব্যৱসায় ডুবিল, বন্ধু বান্ধৱ পলাল, আনকি তাৰ ঘৰৰ মানুহজনী, যাৰ আগত নিজৰ পৰিকল্পনা, ব্যৰ্থতা, ভাল লগা নলগা আটাইবোৰ উদঙাই কৈ শৰীৰ মন হাত পেলাব পাৰিছিল, সেই মানুহজনীয়েই তাৰ বাবে লাহে লাহে হৈ উঠিল এক অদৃশ্য কাঁইট সদৃশ। কেইদিনমানৰ আগতে সি গৈছিল ভলুকা গগৈৰ ঘৰলৈ। গগৈ এতিয়া পানী যোগান বিভাগৰ কাৰ্যবাহী অভিযন্তা। সেই ঘৰটো, যিটো ঘৰত এতিয়া গগৈদেৱে ল'ৰা ছোৱালী পৰিয়ালসহ বাস কৰে, এই ঘৰটোৰ তলৰ মহলাৰ আটাইবোৰ ইটা, ৰড, চিমেণ্ট এদিন সিয়েই যোগান ধৰিছিল। এই গোটেইবোৰ বস্তু দীঘলী পানী যোগান আঁচনিৰ পৰা বাহিৰে বাহিৰে ইয়ালৈ আহিছিল। এইটো ঘৰৰেই বেলকনিত বহি কোনোবা অভাগ্যতে সৈতে খুৰা দেৱীৰ উপাসনাত মত্ত হৈ আছিল গগৈদেউ। গৌতমক দেখি তেওঁ নিজেই হুৰ হুৰকৈ নামি আহিল। মোৰ কামটোৰ কিবা হ'লগৈনে ছাৰ? এইয়ে প্ৰথম ভলুকা গগৈক ছাৰ সম্বোধনেৰে মাতিলে গৌতমে। গৌতমে জানে ভলুকা গগৈয়ে এই মুহূৰ্তত এটা কথাই ক'ব, মিনিষ্টাৰে অমুক হেজাৰ বিচাৰিছে, তাকো একেবাৰে নগদ। নাই নাই, তাতকৈ তললৈ নামিব নোৱাৰে। ভলুকা গগৈ, এই মানুহটোৰ বাবেই সি নামি আহিল প্ৰায় পথৰ ভিক্ষাৰীৰ পৰ্যায়লৈ। এই মানুহটোৰ পৰামৰ্শ মতেই কামটো লৈছিল সি। কত ঠিকাদাৰ মানুহ হৈ গ'ল এই দীঘলী আঁচনিত, কত ইঞ্জিনিয়াৰ লাল বনি গ'ল। দীঘলীৰ দীঘনো কেতিয়া সম্পূৰ্ণ হ'ল? এমাহ দুমাহকৈ বাৰিষা পাৰ হ'ল, আৰু এটা বছৰ পাৰ হ'ল, বানপানী কিন্তু নাহিল। বানেই যদি নহয় তেন্তে পলসে খাৱৈ পুতি পেলোৱা বুলি বা পুলবোৰ ভাঙি যোৱা বুলি অভিযন্তাইনো কেনেকৈ চাৰ্টিফিকেট দিয়ে? ভলুকা গগৈয়েতো কৈয়ে পেলালে, আপোনাৰ লাক বেয়া ডেকা, আমাৰ কোনো দুখ নাই। লাক মানে ভাগ্য বেয়া। বেয়া নহয় কি, যি কলং কপিলিৰ পলসে নগাঁও জিলাৰ জন্ম দিলে, সেই কলং কপিলিত বানপানী নোহোৱা হ'ল। কলঙৰ কথা বাৰু মানিলোঁ, কিন্তু কপিলিৰ কি হ'ল? আপুনি কামটো লোৱাৰ আগৰ বছৰলৈকে দেখোন বানেই বান। ভাগ্য নহয় কি? এতিয়াও অন্তত 1 লাখ টকা যোগাৰ কৰিব পাৰিলেই হয়তো এটা ভয়ংকৰ বানে দীঘলী পানী যোগান আঁচনিৰ সম্পূৰ্ণ হোৱা 80% কাম নষ্ট কৰি পেলাব। যোৱা খেলৰ শেষ বাজেই। এই শেষদান সি মাৰিবই লাগিব। টকাৰ যোগাৰ হ'ল ডেকা? হাঁহি উঠিল গৌতমৰ। 5টা টকা খৰচ কৰি ৰিক্সাত উঠাটো যি সময়ত তাৰ বাবে চখত পৰিণত হৈছে, সেই সময়ত উৎকোচ দিয়াৰ বাবে লাখ টকা সি ক'ৰ পৰা যোগাৰ কৰিব? ঐ ৰাখ ৰাখ, ৰৈ গ'ল ৰিক্সাখন। 5 টকীয়া নোটখন উলিয়াই দিলে গৌতমে। আৰু 2 টকা বাবু, এইখন লাগিব। সোঁহাতৰ তলুৱাখন ৰিক্সাৱালাটোৰ ঠিক চকুৰ আগত দাঙি ধৰিলে গৌতমে। ৰিক্সাৱালাটোৱে তাৰ হাতখনলৈ ভয়ে ভয়ে চালে। এখন নোমাল মতুহা হাত। ৰিক্সাৰ পৰা নামি সি পোনে পোনে সন্মুখৰ ঘৰটোৰ ফালে আগবাঢ়ি গ'ল। এই ঘৰটোৰে এটা অংশ ভাড়ালৈ আগতে বাস কৰিছিল গুণসিন্ধুৱে। এতিয়াও গুণসিন্ধু ইয়াতে থাকে। তেওঁ এতিয়া নিজে এই ঘৰটোৰ মালিক। জপনাত এখন নামফলক লগোৱা আছে, গুণসিন্ধু হাজৰিকা। তাৰ তলতে আৰু এখন ফলক, কুকুৰৰ পৰা সাৱধান। গৌতমে জানে তলৰ ফলকখন মিছা, মানুহক ভয় দেখুৱাবৰ বাবেহে আছে সেইখন। গুণসিন্ধুৰ মুখ দেখিয়েই গৌতমে বুজিলে গুণসিন্ধুৱে তাৰ কোনো খবৰ ৰখা নাই। অন্তত সি যে সৰ্বশ্ৰান্ত হৈ বৰ্তমান পথৰ ভিকহুৰ পৰ্যায়ত উপনীত হৈছেহি, সি সেই কথা গুণসিন্ধুৱে নিশ্চয় নাজানে। গুণসিন্ধুৰ মুখ দেখিয়েই গৌতমে বুজিলে গুণসিন্ধুৱে তাৰ কোনো খবৰ ৰখা নাই।
অন্ততঃ সি যে সৰ্বশান্ত হৈ বৰ্তমান পথৰ ভিকহুৰ পৰ্যায়ত উপনীত হৈছেহি সেই কথা গুণসিন্ধুৱে নিশ্চয় নাজানে। চাহৰ মাজতে গৌতমে টকাৰ কথাটো উলিয়ালে। আচলতে টকা বিচাৰিহে মই আহিছিলোঁ। গৌতমে কথাটো স্পষ্টকৈ ক'লে। টকা? গুণসিন্ধুৱে যেন সেই পুৰণা হিচাপ নিকাচবোৰ মনত পেলাবলৈ চেষ্টা কৰিলে। গুণসিন্ধুৱে এসময়ত মাছৰ ব্যৱসায় কৰিছিল। চোৰাং ব্যৱসায়। কাজিৰঙাৰ বিলৰ মাছ ৰাতিৰ ভিতৰতে ধৰে, পুৱতি নিশা উঠাই দিয়ে গাড়ীত। মাজনিশাৰ পৰা পথৰ কাষত গাড়ী বনেট দাঙি পোন্দা দি থাকে গুণসিন্ধুৱে। মাছ আহে, এম্বেচেডৰত আগে পিছে কেৰিয়াৰত চিটৰ তলত বোজাই কৰে, তাৰপিছত ঢাপলি মেলে। এবাৰ এনেকৈ মাছ বোজাই কৰি থাকোঁতেই ধৰা পৰিল পহৰাদাৰী বনৰক্ষীৰ হাতত। মাছ, গাড়ী, মানুহ চব মিলি ৫,০০০ টকা। এনেকৈ কত ধৰা পৰে চোৰাং বেপাৰী। গড় মাৰিও দেখোন খৰ্গ লৈ যায়। ধৰা কিবা নপৰে নেকি? মাজতে অলপ মোটা টকা পইচাৰ হিচাপ হয়, তাৰপিছত চব ফাঁচফুচ। বাহ, সেইবাৰ মোক আপুনি বৰ বচালে ডেকা। গুণসিন্ধুৱে ঢেকঢেকাই হাঁহিব ধৰিলে। হাঁহি হাঁহি তেওঁ ক'লে, আপুনি টকা ৫,০০০ নিদিয়া হ'লে? হে হৰি। গাধই হহা দেখা নাই গৌতমে। সি স্তব্ধ হৈ চাই থাকিল গুণসিন্ধু হাজৰিকাৰ হাঁহিৰে ভৰা মুখখনিলৈ। আপোনাৰ বাবে অৱশ্যে ৫,০০০ টকা বৰ বেছি একো নাছিল। কি কয় ডেকা? গুণসিন্ধুৱে হাঁহি সামৰিবৰ চেষ্টা কৰিলে। হয়, সেই সময়ৰ কথা বেলেগ আছিল। গৌতমে খোলাখুলিকৈ ক'লে। এতিয়া সময় বেলেগ। মোৰো আগৰ সেই অৱস্থা নাই। সেই টকাখিনিও যদি এই মুহূৰ্তত ঘূৰাই দিয়ে মোক বৰ উপকাৰ কৰা হয়। গুণসিন্ধুৱে বুৰ্বকৰ দৰে গৌতমলৈ মূৰ তুলি চালে। এইবাৰ গুণসিন্ধুৰ মুখখন সঁচাকৈয়ে এটা গাধৰ মুখৰ দৰেই লাগিল গৌতমৰ। ইচ, কেনে বুৰ্বক। মানুহৰ মুখ এখনো দেখাত এনেকুৱা হ'ব পাৰেনে? ৫,০০০ টকানো কি ডাঙৰ কথাটো? মুখখন গৌতমৰ কাণৰ কাষলৈ আনি গুণসিন্ধুৱে ফিচফিচাই ক'লে, সঁচা কথা কি জানে ডেকা? ধাৰলৈ লোৱা টকা আজিলৈকে মই কাকো ঘূৰাই দিয়া নাই। আপুনি বিশ্বাস কৰক, মই মিছা কোৱা নাই। কেৱল ধাৰলৈ লোৱা কিয়, ঘাগু ঘাগু চৰকাৰী বিষয়াকো আজিলৈকে এপইচাও দি পোৱা নাই। আৰু টকাৰেহে কিবা সকলো হয়নে? মানুহটোৱে ধেমালি কৰা নাইতো। গুণসিন্ধুৰ মুখলৈ অবিশ্বাসেৰে চালে গৌতমে। এটা কাম নকৰে কিয়? বহাৰ পৰা উঠিল গৌতম। ইয়াৰ পিছত আৰু বহি থকা অসহ্যকৰ। এটা কাম কৰক। গুণসিন্ধু হাজৰিকাই গৌতমৰ হাত এখনত খামুচি ধৰি ক'লে, গুৱাহাটীৰ হিলভিউ হোটেলৰ কোঠা এটাকে বুক কৰক। মই আমাৰ এওঁক নিজেই লৈ যাম। ধৰক এটা নিশাৰ মূল্য ৫,০০০ টকা। কওক, ৰাজি? এবাৰ গুণসিন্ধু আৰু আনবাৰ তেওঁৰ পৰিবাৰলৈ মূৰ তুলি চালে গৌতমে। মূৰৰ চুলিয়ে গিলিপা মাৰি ধৰা মানুহজনীয়ে তাৰ মুখলৈকে একান্ত মনে চাই আছে। ইমান চুলি, সৰু গাঁঠিলৈকে বৈ পৰা চুলিৰ বাবেই এসময়তেই মানুহজনী বহুদৰে চৰ্চাৰ বিষয় হৈ পৰিছিল। তাৰ ডিঙিৰ সেউজীয়া মাফলাৰখন বাৰু চিনি পাইছে নেকি গুণসিন্ধুৰ পৰিবাৰে? কুকুৰৰ পৰা সাৱধান কৰা জপনাখনৰ ফালে আৰু ঘূৰি নাচালে গৌতমে। পোনে পোনে সি এখন ৰিক্সাত উঠিল। ঐ বল চিধা ৩। বাছৰ পৰা নামোতেই গৌতমৰ চকুত পৰিল সিফালে ফুটপাথৰ ওপৰত এজন ফেৰীৱালাই কিছুমান ৰংচঙীয়া লাইফ চাইজৰ পোষ্টাৰ বিক্ৰী কৰিছে। লোৰ ৰেলিঙত ওলমাই থোৱা ছবিবোৰৰ ঠিক মাজতে আছে এখন ক'লা বগা ছবি, এজনী গাভৰুৰ ছবি। চিনি পাইছে গৌতমে। এইখন এগৰাকী বিশ্ব সুন্দৰীৰ ছবি। ছবিখনত গাভৰুগৰাকী প্ৰায় নিৰাভৰণা, মূৰৰ চুলিখিনি পৰ্যন্ত ঘূৰাই পেলোৱা হৈছে নিমজকৈ। ৰাস্তা ফুটপাথেৰে অহৰহ পাৰ হৈ গৈছে অসংখ্য মানুহ। কাৰো যেন সময় নাই খন্তেক ৰৈ ৰেলিঙত ওলমাই থোৱা প্ৰাচীন ভাস্কৰ্যৰ দৰে অদ্ভুত সুন্দৰ ছবিখনলৈ এবাৰো মূৰ তুলি চাবলৈ। গৌতম আগবাঢ়ি গ'ল। সেইখন পোষ্টাৰৰ দাম কিমান? ২০ টকা।
কম নহ'ব নাই বাবু একদম গৌতমে চাৰ্টৰ জেপটো খুচৰি চালে 20 টকা দিয়াৰ পিছতো তাৰ জেপত আৰু 10-12 টকা ৰৈ যাব দিয়া বান্ধি দিয়া তাৰ হাতৰ মুঠিত এতিয়া এসময়ৰ এছিয়া মহাদেশৰ সুন্দৰী পাৰ্চিছ খাম্বাতা মাত্ৰ 20 টকাতে সি কিনি পেলাইছে এই অদ্ভুত সুন্দৰ ছবিখন তাৰ এনে লাগিল হেঁচা মাৰি থকা ডাৱৰ ডাৱৰ আকাশখন যেন লাহে লাহে আঁতৰি গ'ল ওপৰত এতিয়া মুকলি আকাশ কেৱল নীলা আকাশ কৰবীয়ে সম্ভৱ দুৱাৰ জপাই সোমাই আছে নিজৰ কোঠাত এই মানুহজনী বন্ধু বান্ধৱী আত্মীয় কুটুম্বৰ আবেষ্টনীত ব্যস্ত থকা মানুহজনী এতিয়া যা গৈছে আত্মনিৰ্বাসনত নাই চঞ্চলতা নাই কোনো প্ৰয়োজনৰ তাগিদা দুৱাৰখন হেঁচুকি হাতত সাৰে ভৰিত সাৰে ভিতৰলৈ সোমাই আহিল গৌতম এইখিনিতে কাঠৰ বেৰাখনৰ ঠিক মাজতে লগাব লাগিব ছবিখন লগালে গৌতমে কোঠাটোৰ সমগ্ৰ ঘৰখনৰ পৰিৱেশটো যেন ছবিখন লগোৱাৰ লগে লগে সলনি হৈ পৰিল সি বিভিন্ন কোণৰ পৰা নিৰীক্ষণ কৰিলে ঠিক আছে মূৰৰ চুলি আৰু গাত এডালো নোম পৰ্যন্ত নথকা ছোৱালীজনীয়ে অনুভূতিহীন চাৱনিৰে চাই আছে তাৰ ফালে চাই আছে কোঠাটোৰ সমস্ত বস্তুবোৰলৈ কি অপৰূপ সৌন্দৰ্য সঁচাকৈয়ে অদ্ভুত সৌন্দৰ্যৰ অধিকাৰিণী এই নাৰী কাৰোবাৰ খোজৰ ৰুমান পাই ঘূৰি চালে গৌতমে ঠিক দুৱাৰদলিত থিয় হৈ বেৰৰ পোষ্টাৰখনৰ ফালে চাই আছে কৰবীয়ে অপলক দৃষ্টি মূৰত উৰণি নাই টকৌ এখোৱা মূৰটোৰ বাবে তাইক এতিয়া আৰু আগৰ দৰে সিমান কুৎসিত যেন নালাগিল সি তাইৰ ফালে হাত এখন আগবঢ়াই দি আন্তৰিকতাৰে ক'লে আহা ধন্যবাদ ইমান পৰা আপোনালোকে উপভোগ কৰিলে চুলিবোৰ ঘূৰাই লওঁ হয় ফ্ৰেণ্ডছ শুনি কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু ফ্ৰেণ্ড যদি আজি ভিজ ব্লগৰ প্ৰথম ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে বেল আইকনটো টিপি লওক যাতে আহিবলগীয়া প্ৰতিটো ভিডিঅ' ভিজ ব্লগত দিয়াৰ লগে লগে আপোনালোকে পোনচাতে উপভোগ কৰিবলৈ পায় হয় ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বিজু ব্লগৰ প্ৰতিটো ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ উপভোগ কৰক আকৌ নতুন ভিডিঅ'লৈ সোনকালে আহি আছোঁ আজিলৈ বাই বাই